হেল্ল' ফ্ৰেণ্ড, শুৱাৰ পৰা উঠিয়ে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি গোটেই দিনটো কিনো কৰোঁ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমাৰ ধুনু বেটি চাওকচোন, ইমান মৰম লগা মুখখন। ৰাতিপুৱা সোনকালে উঠিলোঁ, কিন্তু বিচনাই পৰা হোৱা নাই। আৰু এইফালে আমাৰ ধুনু বেটি কি কৰি আছে? বুবু কি কৰি আছা তুমি? টোপনি ভঙা নাই তোমাৰ? ৰাতিপুৱা পহৰা দিছা? আকৌ আহিছা? কি লাগে তোমাক? এফালে বুবু খুৱাম, মানে তিয়াব লাগিব, যিহেতু গৰম পানী পূৰা উতলি আছে। তাই কাৰণে তিয়াই লওঁ, ঠাণ্ডা হ'লে কোমলি যাব, তেতিয়া খুৱাম। আৰু এফালে এতিয়া মা আৰু মোৰ কাৰণে চাহ বনাই লওঁ। চাহ বনোৱা হৈ গ'ল, কাপটো মোৰ, আৰু বাতিত মাৰ লৈ লৈছোঁ মুড়িৰ পেকেট। এতিয়া আমি ৰাতিপুৱা মুড়ি দি চাহ খাম। হ'ল তোমাৰ কি? আমি মুড়ি খালোঁ, মিমিকো মুড়ি দিলোঁ। আৰু এয়া চাওকচোন, ভজা চাউল, দৈ গাখীৰ, মিঠৈৰে ৰাতিপুৱা গৰম বতৰত ঠাণ্ডা মানে একদম দৈ দি পেলাই খাই দিলোঁ। ভজা চাউল খাই মেলি মায়ে মই ঘৰৰ ওচৰলৈকে অকণমান ওলাই আহিছোঁ। মায়ে বোলে মিমিৰ পোৱালিটো চাব, বহুত দিন ধৰি কৈ আছে, সেইকাৰণে মাক লৈ অকণমান ওলাই আহিলোঁ। আৰু চাওকচোন, মিমিৰ পোৱালিটো ডাঙৰেই হৈ গ'ল। মায়ে কেইবাদিনো ধৰি কৈ আছে, আনিব সময় পোৱা নাই কাৰণে আজি তুমি মিমি পোৱালি। এই 2 মাহৰ বেছি হ'ল, 3 মাহমান হ'ল। ক'ত 3 মাহো? এয়া হাঁহে খুটে নে কিনো? খুটে নহয়। ইয়াত হৈছে নাই? একে ওচৰত আছে, ক'ত নুখুটিছে? ৰাতিপুৱা খোৱা বোৱাৰ পিছত মা আৰু মই অকণমান ওলাই গ'লোঁ। ওলাই গৈ মিমিৰ পোৱালিটো চাই আহিলোঁ, যিহেতু মিমি মেকুৰীজনী ঘৰতে থাকে সদায়। পোৱালিটো চাম বুলি কৈ আছিলে মায়ে কেইবাদিনো ধৰি। আজি সেইকাৰণে লৈ গ'লোঁ। মিমিৰ পোৱালি চাই মেলি ঘৰলৈ আহোঁতে দেৰি হ'ল। আৰু মায়ে ক'লে আজি খিচিৰিকে খাম, খিচিৰিকে বনা। সেইকাৰণে বনালোঁ খিচিৰি। চাওকচোন, বেলেগ চব্জি নাছিলে, অকণমান চব্জি আছিলে ঘৰতে, ধুনীয়াকৈ খিচিৰি বনাই খালোঁ। আমি দুইজনীয়ে মাক জীয়েক মিলি পেলাই ধুনীয়াকৈ খিচিৰি বনাইছোঁ। আৰু চাবলৈ ইমান ধুনীয়া হৈছে, নিজে বনাই যে, নিজে শলাগাৰ মানুহ মই। সেইকাৰণে চাওক, খিচিৰি খালোঁ। খাই দুপৰীয়া মায়ে মই শুলোঁ। শুই পেলাই ওকণি চাবলৈ লগাই দিছোঁ মাক। ওকণি চাই মেলি সন্ধিয়াৰ সময়ত অকণমান মই বজাৰলৈ ওলাই আহিলোঁ, আনিলোঁ মাছ। এয়া মাছ বজাৰ আহি পালোহি। সৰু মিছা মাছ দেখি পেলাই সৰু মিছা মাছকে ল'লোঁ। কাটিবলৈ কষ্ট, কিন্তু খাবলৈ ভাল। সেইকাৰণে মিছা মাছ লৈ পেলাই লগতে ফুচকা দোকান এখন দেখা পালোঁ। আৰু ফুচকাৰ দোকান দেখা পালেতো খাবই লাগে। ফুচকা খাই মেলি ৰাতি আহি ঘৰ পালোহি। আৰু এয়া চাওকচোন, মিছা মাছখিনি বাছোঁতে 2 ঘণ্টাৰ বেছি লাগিলে মোৰ। ইমান যে কষ্ট হৈছে, কিন্তু খাবলৈ ভাল, উপায় নাই, কি কৰিম। এতিয়া কি কৰিছোঁ দেখিছেনে? অকণমান মানে পূৰা মিছা মাছখিনি হাতুৰি দি মাৰি গুড়াকৈ লৈছোঁ। ইয়াক বনাম বৰা। পিঁয়াজ ধুনীয়াকৈ মিহিকৈ কাটি ল'লোঁ, 2টামান জলকীয়াও কাটি দিলোঁ। এতিয়া বৰা বনাম। ভালকৈ মই বৰা বনাব নাজানো, কিন্তু শিকিবলৈ চেষ্টা কৰি আছোঁ। নাজানো বুলি ক'লেতো নহ'ব, খাবলৈ ভাল লাগিলে বনাবও লাগিব। এয়া 2টামান ধনিয়া পাত দি দিলোঁ। ময়দা নাছিলে, বেচনো নাছিলে, আটাকে দি দিলোঁ। নিমখ হালধি দি ধুনীয়াকৈ সানি লৈছোঁ। সানি পেলাই এয়া চাওকচোন, এটাকৈ ধুনীয়াকৈ বৰা বনাই আছোঁ। ধুনীয়াটো হোৱা নাই, কিবা চাৰিকোণীয়া কিবাহে হৈছে। আৰু উপায় নাই, খাবলৈ মন গৈছে যেতিয়া বনাবই লাগিব, বেয়া হ'লেও খাবই লাগিব। আৰু মই আজিৰ দিনটো কেনেকৈ পাৰ কৰিলোঁ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকেনো কোনে কেনেকৈ দিনটো পাৰ কৰিলে, কোনে কি বনাই খালে অকণমান জনাবচোন। সকলোকে জনালোঁ। গুড নাইট।